24শে মার্চ থেকে আরম্ভ হবে বিজেপির পদযাত্রা এবং রোড শো। ভবানীপুর সর্বকেন্দ্র থেকে আশীর্বাদ যাত্রা আরম্ভ হবে। 26শে মার্চ থেকে 3 থেকে 4টি নির্বাচনী জনসভা করবেন মুখ্যমন্ত্রী। শনিবার রাতে বাজপেয়ী ভবনে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা একথাই জানান। কংগ্রেসের তালিকা কার্যত প্রকাশ করা হয়েছে, বিজেপিকে বেশি আসন দেবে বলে মন্তব্য করেছেন মুখ্যমন্ত্রী। কংগ্রেসের প্রার্থী তালিকা বিজেপিকে বেশি আসন দেবে এমনটাই মুখ্যমন্ত্রী কিন্তু বলেছেন। আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যালয়ত আমাৰ বড়োলেণ্ডৰ পৰা অহা 5খন জিলাৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিলোঁ আৰু আগন্তুক আমাৰ নিৰ্বাচনী প্ৰচাৰ সম্পৰ্কত তেখেতসকলৰ লগত আমি কথা বতৰা পাতিলোঁ। অহা 23 তাৰিখে চূড়ান্ত মনোনয়ন আছে। আমি চেষ্টা কৰিছোঁ যাতে 24 তাৰিখৰ পৰাই আমি প্ৰচাৰ অভিযান আৰম্ভ কৰিব পাৰোঁ, কাৰণ এইকেইটা দিন যিহেতু সময় খুব কম, আমি একেবাৰে সময় নষ্ট নকৰাকৈ যাতে আগবাঢ়ি যাব পাৰোঁ, সেইকাৰণে আমি আজি আলোচনা কৰিছিলোঁ। ইউজুৱেলি 23 তাৰিখে নমিনেশ্যন দিলে মানুহে 2টা দিন অলপ ৰখে, তাৰপিছত মিটিং হয়। নৰ্মেল নিয়মত 26-27ৰ পৰা মিটিং হয়, কিন্তু এইবাৰ আমি চেষ্টা কৰিছোঁ যাতে 24 তাৰিখৰ পৰা আমি প্ৰচাৰ অভিযানত নামি পৰিব পাৰোঁ। মই চেষ্টা কৰিম 4-5খনকৈ মিটিং কৰা। আৰম্ভটো এনেকুৱা 24 তাৰিখে আমাৰ ভবানীপুৰ সৰভোগ সমষ্টিত এটা যাত্ৰা আছে, আশীৰ্বাদ যাত্ৰা আছে। গতিকে 24 তাৰিখে ৰঞ্জিত দাস ডাঙৰীয়াৰ ভবানীপুৰ সৰভোগ সমষ্টিত আমাৰ এটা ৰোড শ্ব' আছে, দীঘলীয়াকৈ প্ৰায় 40 কিলোমিটাৰৰ। একেবাৰে হাউলি, বৰপেটা, সৰভোগ, আমি গোটেই অঞ্চলবিলাকেদি আমি এটা ৰোড শ্ব' কৰিম। কাৰণ যোৱাবাৰ যেতিয়া মই আশীৰ্বাদ যাত্ৰা কৰিছিলোঁ, সেই জেগাখিনি এৰি থৈ আহিছিলোঁ। 24 তাৰিখে হ'ব, কিন্তু ৰেগুলাৰ মিটিং মই ভাবোঁ 26 তাৰিখৰ পৰা আৰম্ভ হ'ব। বিজেপিতকৈ আৰু বেছি, বিজেপিৰ কাৰণে আৰু বেছি ভাল হৈ গ'ল। একমাহ আৰু আজিৰ মাজততো আমি আৰু বহুত ওপৰত গুচি গ'লোঁ। এক প্ৰকাৰ এতিয়াতো প্ৰাৰ্থী তালিকা যিখন কংগ্ৰেছে দিলে, সেই প্ৰাৰ্থী তালিকাখন দিয়াৰ পিছত মই ভাবোঁ যে আমি বহুত চিটত য'ত নিজিকিম বুলি ভাবিছিলোঁ, তাতো এতিয়া আমাৰ পজিশ্যনবিলাক বহুত ভাল হৈ গ'ল, কাৰণ তেওঁলোকে ভাবি চিন্তি কেণ্ডিডেট দিয়াই নাই, দিব লাগে কাৰণে দি দিছে। সেইটোকে কৈছোঁ যে যিবিলাক প্ৰাৰ্থী দিছে, এনেকুৱা লাগে যেন কোনোবাই বিজেপিক সহায় কৰিবৰ কাৰণেহে কংগ্ৰেছৰ লিষ্টখন ওলোৱাই দিছে, কাৰণ তাততো চিৰিয়াছ কেণ্ডিডেটটো ক'তো দিয়াই নাই। আপুনি গুৱাহাটীৰ 4-5টা সমষ্টিতে চাওকচোন, তেওঁলোকে কেণ্ডিডেট কোনো চিন্তা কৰি দিয়া যেনটো লাগাই নাই, দিব লাগে কাৰণে দি দিছে। বা নহ'লে ৰাজীৱ ভৱনত হিন্দু মানুহ নাই কাৰণে যাকে পাইছে তাকে হয়তো দিব চেষ্টা কৰিছে। গতিকে কোনোতো কেণ্ডিডেটে নাই। এবাৰ বহুত চিটত ইলেকশ্যনৰ মজাটোৱে নাহিব যিটো। আৰু আজিলৈকে কংগ্ৰেছেতো কিজানি পূৰা লিষ্টখনেই দিয়া নাই নেকি, এতিয়াও 6টা-7টা নাম বাকী আছে। এনেকুৱা আগততো কেতিয়াও মই হোৱা দেখা নাই। ইউজুৱেলি NDAত বা বিজেপিত এবাৰ প্ৰাৰ্থী ঘোষণা হ'লে তাক আৰু সলনি ইউজুৱেলি নহয়, আৰু সলনি হোৱাৰ কোনো কাৰণতো মইতো তেনেকৈ একো দেখা নাই। কিন্তু ডিমৰীয়াত প্ৰাৰ্থী AGPয়ে দিছে, কিবা যদি আছে AGPয়ে জানিব, আমি কথা পতা নাই। তাৰ এইবিলাক কথা পাতিব বেয়া, কেনেবাকৈ যদি এনেকৈ আৰু কথা পাতিব নোৱাৰি। মই জানাত 99.999% কোনো কেণ্ডিডেট সলনি নহয়। দলগাঁও আৰু চিচিৰ বৰগাঁও, একচুৱেলি চমৰীয়া সমষ্টিটো আমি AGPক দিছিলোঁ, দলগাঁওটো আমি লৈছিলোঁ, কিন্তু কিবা এটা ভুলৰ কাৰণে চমৰীয়াত আমিও প্ৰাৰ্থী দিলোঁ, AGPয়েও প্ৰাৰ্থী দিলে। তাক এতিয়া আমি ঠিক কৰি লৈছোঁ, চমৰীয়াত বিজেপিৰ প্ৰাৰ্থী নাথাকে, তাৰ পৰিৱৰ্তে দলগাঁৱত আমাৰ প্ৰাৰ্থী থাকিব। মই কোনে সিদ্ধান্ত লৈছে নাজানো, কাৰণ কিহৰ কাৰণে আপোনালোকে মোক এজনৰ নাম কৈ যাব, মই তেওঁলোকৰ শুভেচ্ছা দিম, কালি পৰহি দেখিম যে তেওঁ দলতে আছে।
সেইকাৰণে যিয়েই আমি আমাৰ দলৰ পৰা কোনো আঁতৰি যোৱাটো নিবিচাৰোঁ, কিন্তু টিকেট 89, প্ৰাৰ্থী 1400, এজন দুজন যদি কোনোবা ক'ৰবাত যায়ো আমি কাকো সমালোচনা নকৰোঁ। আমি তেওঁলোকৰ ৰাজনৈতিক জীৱনৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিম। কথাটো হ'ল যে যদি মই বিজেপি দলৰ নেতৃত্বত আছোঁ, টিকেট কোনোবাই যদি নাপায় মোক সমালোচনা কৰাটোতো স্বাভাৱিক। দলৰ নেতা হ'লে দলৰ নেতাইতো এই কথাখিনিতো মানি ল'বই লাগিব। মোক যদি কোনোবাই কিবা বেয়াকৈ কয়ও সেইটো দলৰ নেতা এজনে কি কৰিব লাগিব, মানি ল'ব লাগিব। তাতেতো যুঁজ বাগৰ কৰা কথাটো নুঠে। তেওঁৰ লগত মই এতিয়া কাজিয়া কৰিম নেকি যে মই এনেকৈ কোৱা নাই, তেওঁ তেনেকৈ কোৱা নাই। গতিকে মুখ্যমন্ত্ৰীক মানুহে সমালোচনা কৰিব, বহুত মানুহে মৰমো কৰে। গতিকে যোগ আৰু বিয়োগৰ মাজতে জীৱন চলি থাকে। তেওঁলোক বহুত জ্যেষ্ঠ নেতা, গতিকে তেওঁলোকক লগ কৰাটো এটা আমাৰ অসমীয়া সমাজত পৰম্পৰা বুলি কয় যে বহুত যেতিয়া বয়সত জ্যেষ্ঠ নেতাই অলপ মনত দুখ পায় তেওঁলোকৰ লগত দুআষাৰ কথা পাতিব লাগে। অতুল বৰা ডাঙৰীয়াক মই লগ কৰিছোঁ, ৰমেন কলিতা ডাঙৰীয়াক লগ কৰিছোঁ, আৰু বহুতবিলাক প্ৰাৰ্থীৰ নাম পেপাৰত পাইছিলোঁ। ৰাতিপুৱাৰ পৰা মই কথাও পাতিছোঁ। চবেই কৈছে দাদাতো তেনেকুৱা কথা নাই, আমিতো নিৰ্দলীয় খেলিব খোজা নাই, টিভিহে আমাৰ নামটো উলিয়াই থাকে। গতিকে তেওঁলোকে কৈছে আমিতো খেলিবই খোজা নাই, টিভিতহে নামটো ওলাই আছে। সেইকাৰণে প্ৰথম চৰণৰ মনোনয়নততো আমাৰ এজনেও দিয়া নাই। দ্বিতীয় চৰণত কোনে দিয়ে কোনে নিদিয়ে এইটো 23 তাৰিখে আমি গম পাম। আৰু মই যিমান দূৰ জানো যে বিজেপিৰ বাহিৰত গৈ নমিনেশ্যন দিয়া 4-5 জনতকৈ বেছি মানুহ নহয়। মই সলনি কৰাৰ কথা কোৱা নাই, আমি কৈছোঁ যে আমি পৰ্যবেক্ষণ কৰিম। গতিকে শিৱসাগৰৰ সম্পৰ্কত কি সিদ্ধান্ত ল'ব নল'ব এজিপি দলে কেনেকৈ বিচাৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব। মোক এইবিলাকৰ ওপৰত মই কমেণ্ট নিদিওঁ। এইবিলাক এতিয়া কমেণ্ট দি কি লাভ হ'ব? অহাকালি মানুহে কাক ভোট দিব সিদ্ধান্ত লৈয়ে থৈছে। এতিয়া আৰু ইয়াত এইবিলাক ইজনে সিজনক নিষিদ্ধ কৰিছে, এইবিলাক অকল টেলিভিশ্যনৰ বাতৰি। আৰু বাকী কাক ক'ত মানুহে ভোট দিব মানুহে ঠিক কৰি থৈ দিছে। ভোটটো কালি হ'লে কালিয়ে মাৰি দিব। সেইকাৰণে এইবিলাকৰ মই নাভাবোঁ আৰু বহুত বেছি কাৰোবাক নিষিদ্ধ কৰিছে, কাৰোবাক এলাউ কৰিছে, এইবিলাকৰ ওপৰত মই কি ক'ম।